অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰীক্ষিত বৰুৱাৰ চিত্ৰকলা প্ৰদৰ্শন। আজি গোলাঘাট জিলাৰ ASTC বাছ ষ্টেণ্ডৰ সমীপৰ অজন্তা কলামণ্ডলত যোৰহাটৰ বিশিষ্ট চিত্ৰশিল্পী পৰীক্ষিত বৰুৱাৰ একক শিল্প প্ৰদৰ্শনী অনুষ্ঠান শনি আৰু দেওবাৰ দুটা দিনৰ কাৰণে আজি মুকলি কৰা হয়। উল্লেখ্য যে পৰীক্ষিত দত্ত কেৱল যোৰহাট জিলাৰ চিনাকি নাম নহয়, বৰ্তমান সময়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছে। পৰীক্ষিত বৰুৱাই সৰুৰে পৰা চিত্ৰকলাৰ প্ৰতি আগ্ৰহী মনটো লৈয়ে আগবাঢ়ি আহিছে। তেখেতে যোৰহাট ফাইনেন্স ছ'চাইটিত প্ৰথমে চিত্ৰকলাৰ আৰম্ভণি কৰি পৰৱৰ্তী সময়ত বৰোদাই মহাৰজা চায়াজীৰাও মহাবিদ্যালয়ৰ পৰা চিত্ৰাংকন বিষয়ত স্নাতক ডিগ্ৰী লয়। আৰু চিত্ৰাংকন প্ৰস্তুতি বিষয়ত মাষ্টাৰ ডিগ্ৰী লৈ তাতেই কিছুদিন অতিবাহিত কৰে। 2000 চনত তেওঁ অইল ইণ্ডিয়া লিমিটেডৰ দিল্লী পাব্লিক স্কুলত প্ৰতিষ্ঠাপক শিক্ষক হিচাপে 18 বছৰ কৰ্মৰত হৈ শিক্ষকতা জীৱনৰ সামৰণি মাৰে। তাৰ পিছত যোৰহাটত ভিজন আৰ্ট অসম নামেৰে এটা শিল্পকলা কেন্দ্ৰ মুকলি কৰে, য'ত বিভিন্ন ধৰণৰ ষ্টুডিঅ' যেনে প্ৰিণ্ট মেকিং ষ্টুডিঅ', চিত্ৰকলাৰ ষ্টুডিঅ', কলা পৰিৱেশনৰ ষ্টুডিঅ' আৰু নৃত্য কলাৰ ষ্টুডিঅ' আছে। দুদিনীয়া কাৰ্যসূচীৰ আজিৰ অনুষ্ঠানটিত চিত্ৰশিল্পী মঞ্জিত ৰাজখোৱাই আধৰা অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে পৰীক্ষিত দত্তই। প্ৰদৰ্শনী অনুষ্ঠানটো মুকলি কৰে প্ৰাক্তন পৌৰপতি নিবন্ধকাৰ ডঃ অজিত বৰুৱাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে প্ৰবীণ সাংবাদিক, অসম সাহিত্য সভাৰ সক্ৰিয় কৰ্মী, সমাজকৰ্মী দিগন্ত কুমাৰ ভূঞাই। অনুষ্ঠানত ডঃ অজিত বৰুৱা, প্ৰবীণ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, চিত্ৰশিল্পী পৰেশ বৰুৱা আদিয়ে শুভেচ্ছামূলক মন্তব্য আগবঢ়ায়। আজিৰ উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে বিদ্যাধৰ শইকীয়া, যোৰহাটৰ চিত্ৰশিল্পী পৰেশ বৰুৱা, শ্যামলীমা দত্ত, ভৱকান্ত শইকীয়া, অনিতা বৰা, পাপৰি শইকীয়া, অৰিন্দম বৰা, অমূল্য বৰা উপস্থিত থকাৰ উপৰিও বহুতো গণ্যমান্য লোক উপস্থিত থাকে। মই আজি 22 নৱেম্বৰ আৰু কাইলৈ 23 নৱেম্বৰত গোলাঘাট কলাবেদিকাত এই এক্সিবিশ্যনখন মোৰ আৰম্ভ কৰা হৈছে। ইতিমধ্যে দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে আৰু এই এক্সিবিশ্যনখনত মোৰ 34টা আৰ্টৱৰ্ক আছে। ইয়াৰে কেইখনমান অইল পেইণ্টিং আৰু বাকীখিনি এক্ৰেলিক, আৰু তাৰ বাহিৰেও ইয়াত ছপা কলাৰ কিছু কাম আছে। উডকাট, ভিস্কোচিটি, লিনোকাট, এটছিং, ড্ৰাই পইণ্ট, উড এনগ্ৰেভিং, চেৰিগ্ৰাফী আদি বিভিন্ন মিডিয়াৰ কাম কিছুমান মোৰ ইয়াত ৰখা হৈছে। আৰু মই একদম সৰুৰে পৰাই মই চিত্ৰৰ লগত জড়িত হৈ আছোঁ আৰু যোৰহাট ফাইনেন্স ছ'চাইটিত প্ৰথম মোৰ চিত্ৰকলা আৰম্ভ কৰি তাৰ পৰৱৰ্তী সময়ত মই বৰোদাৰ মহাৰাজা চায়াজীৰাও ইউনিভাৰ্চিটিৰ পৰা স্নাতক পেইণ্টিং বিষয়ত, আৰু তাৰ পাছত মই মাষ্টাৰ ডিগ্ৰী স্নাতকোত্তৰ প্ৰিণ্ট মেকিং বিষয়, সেইটো গ্ৰাফিক্স আৰ্ট বুলি কয়, তাত মই লৈ তাতে অলপ দিন থাকিলোঁ। আৰু পৰৱৰ্তী সময়ত মই 2000 চনত অইল ইণ্ডিয়া লিমিটেডৰ দিল্লী পাব্লিক স্কুল দুলীয়াজান তাৰ ফাউণ্ডাৰ টিচাৰ হিচাপে মই জইন কৰোঁ আৰু 18 বছৰ তাত চাকৰি কৰাৰ পাছত মই চাকৰি বাদ দি যোৰহাটত এটা শিল্পকলাৰ কেন্দ্ৰ স্থাপন কৰিছোঁ, ভিজন আৰ্ট অসম, য'ত আপোনালোকে কিছুমান ষ্টুডিঅ' পাব। প্ৰিণ্ট মেকিঙৰ ষ্টুডিঅ' আছে, পেইণ্টিঙৰ ষ্টুডিঅ' আছে, পাৰফৰ্মিং আৰ্টছৰ ডান্সৰ ৰুম আছে আৰু লগতে এটা আটকধুনীয়া কলা বিথীকাও আছে। আৰু বিভিন্ন জেগাত চিত্ৰ ভাস্কৰ্যৰ যদিও এক্সিবিশ্যন কৰিছিলোঁ, গোলাঘাটত মোৰ এয়াই প্ৰথম। ইয়াত মই একক চিত্ৰ প্ৰদৰ্শনী কৰিছোঁ। এইখন মোৰ 7ম একক চিত্ৰ প্ৰদৰ্শনী। ইয়াৰ আগতে মই বিভিন্ন জেগাত 6খন একক চিত্ৰ প্ৰদৰ্শনী কৰিছোঁ আৰু বিভিন্ন জেগাত এক্সিবিশ্যনখিনি কৰিছোঁ। আৰু আশা ৰাখিছোঁ গোলাঘাটৰ দৰ্শকে মোৰ শিল্পকলাসমূহ আঁকোৱালি লয় আৰু তেওঁলোকে আহি এই চিত্ৰকলাসমূহ চাই যাতে আনন্দ লাভ কৰে, তাকে মই আশা ৰাখিছোঁ আৰু আপোনালোকে আহক চাবলৈ। গোলাঘাট কলাবিথিকাই বিভিন্ন সময়ত আজি 10 বছৰে বিভিন্ন সময়ত বহু বিশিষ্ট চিত্ৰশিল্পীৰ প্ৰদৰ্শনী কৰাৰ লগতে আমাৰ স্থানীয় ছাত্ৰ ছাত্ৰী তথা শিল্পীসকলৰ প্ৰদৰ্শনী আমি আয়োজন কৰি আহিছিলোঁ। এইবাৰ আমি যোৰহাটৰ পৰা আমন্ত্ৰণ কৰিছিলোঁ পৰীক্ষিত বৰুৱা ডাঙৰীয়া। তেখেতে এগৰাকী অসমৰ বিশিষ্ট চিত্ৰশিল্পী। তেখেতৰ চিত্ৰ প্ৰদৰ্শনী আজিৰ পৰা আৰম্ভ হৈছে। অহা দুদিন এই প্ৰদৰ্শনী থাকিব আৰু আগত সময়তো আমি এই কলাবিথিকাৰ যোগেদি বিভিন্ন চিত্ৰ প্ৰদৰ্শনীৰ এটা পৰিকল্পনা কৰিছোঁ, তাত আটাইৰে আমি সহযোগ আৰু উপস্থিতি কামনা কৰিছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।